ৱেলকাম টু ব্ৰাইটাৰ ক্লাছৰুম। চ' তোমালোকৰ বাবে এটা সুখবৰ আহিছে যে SSU HSৰ ফালৰ পৰা অহা 11 আগষ্ট তাৰিখে তোমালোকৰ GNM এণ্ট্ৰেন্স এক্সাম যিটো পষ্টপন হৈছিল, যিটো 14 তাৰিখে হ'বলগীয়া আছিলে, সেইটো তোমালোকৰ 11 তাৰিখে হ'ব, 11 আগষ্ট তাৰিখে। ইতিমধ্যে তোমালোকৰ নটিচটো ওলাই গৈছে। চ' আৰু নটিচটো চোৱা, নটিচটো পঢ়ি দিছোঁ মই। নটিচটোত কোৱা আছে যে GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন তো ৰিলিজ হৈ ডেটেড দিয়া আছে যে 3 তাৰিখ 8 আগষ্ট 2024। ইয়াত এডুকেশ্যন নটিচত দিয়া আছে যে GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024 scheduled to be held on 14/7/2024 which was postponed by letter number iman at dated 10/7/2024 will be held on 11/8/2024 from 11 AM to 1 PM। তো নটিচটোত ক্লিয়াৰলি কোৱা হৈছে যে যিটো তোমালোকৰ 14 তাৰিখে হ'বলগীয়া GNM এণ্ট্ৰেন্স এক্সাম যাক পষ্টপন কৰা হৈছিল, সেই এক্সামটো তোমালোকৰ 11 আগষ্ট তাৰিখে 11টা বজাৰ পৰা 1টা বজালৈকে 11টা বজাৰ পৰা 1টা বজালৈকে সেই এক্সামটো হ'ব 11 আগষ্ট তাৰিখে। Then কৈছে যে the candidates are requested to download their fresh admit cards by logging into application portal from 7/8/2024 onwards as some examination centers have been changed due to unavoidable circumstances। তো ইয়াত তোমাৰ কৈছে যে আৰু তোমালোকে এডমিট কাৰ্ডসমূহ কেতিয়া পাবা? এডমিট কাৰ্ডসমূহ তোমালোকে 7 আগষ্টৰ পৰা মানে পাবা। চ' 7 আগষ্টৰ পৰা তোমালোকৰ নিউ এডমিট কাৰ্ডটো ডাউনলোড কৰিব লাগিব। মানে এডমিট কাৰ্ডটো নিউলি ডাউনলোড কিয় কৰিব লাগিব? বিকজ মানে কিছুমান ষ্টুডেণ্টছৰ বা কিছুমান জেগাত মানে এক্সাম চেণ্টাৰটো চেঞ্জ কৰি দিছিলে। তো সেইকাৰণে চেঞ্জ কৰি দিয়াৰ কাৰণে এতিয়া তোমালোকে আকৌ নিউ এডমিট কাৰ্ডটো ডাউনলোড কৰিব লাগিব। আৰু সেই এডমিট কাৰ্ডটো তোমালোকে 7 আগষ্ট তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰা। চ' তোমালোকে নটিচটো পালাই। নটিচটো তোমালোকৰ 11 তাৰিখৰ পৰা এক্সাম হ'ব, 11 তাৰিখে এক্সাম হ'ব 11টা বজাৰ পৰা 1টা বজালৈ। দেন এডমিট কাৰ্ডটো তোমালোকে ডাউনলোড কৰিব পাৰিবা 7 আগষ্ট তাৰিখৰ পৰা। চ' যিহেতু তোমালোকৰ হাতত সময়ো কম, সেয়ে সকলোৱে ভালদৰে ৰিভিজন কৰা এণ্ড যিমান পাৰা কুৱেশ্যন প্ৰেক্টিছ কৰা। চ' তোমালোকে আমাৰ টেষ্ট ছিৰিজৰ বিষয়ে আগৰ ভিডিঅ'ত গম পাইছাই চাগে এণ্ড ই বুকৰ কথাও গম পাইছা। চ' যদি তোমালোকে এতিয়াও টেষ্ট দিব বিচাৰা, এতিয়ালৈকে আমাৰ 3টা টেষ্ট ছিৰিজ অলৰেডি হৈ গ'ল। তো তাত তোমালোকৰ প্ৰায় 600তকৈ বেছি ল'ৰা ছোৱালীয়ে মানে তাত জইন হৈছে আৰু তেওঁলোকে ভাল ফলাফলো পাইছে। তো তোমালোকে যদি কোনোবাই বাকী 2টা টেষ্ট ছিৰিজ জইন কৰিব বিচাৰা, তেনে আমাৰ এই নাম্বাৰটোতে কণ্টেক্ট কৰিবা বা কল কৰিলেও হ'ব বা টেক্সট কৰি দিলেও হ'ব। চ' তোমালোকে ভালদৰে পঢ়া, তোমালোকৰ হাতত বেছি দিন সময়ো নাই। চ' ভালকৈ পঢ়িবা, ৰিভিজন কৰিবা আৰু যিমান পাৰা প্ৰেক্টিছ কৰা। চিননিমছ এণ্টনিমছটো চাবা, সেইটো যদি তোমালোকে পাৰা বাকীখিনি এনেও পাৰিবা। বাকীখিনি বিকজ ইংলিছৰ বাকীখিনি তোমালোকৰ মানে ফৰ্মুলা বেছ হয়। চ' সেইখিনি কৰিবা, ৰিভিজন কৰিবা। মেথছৰ ফৰ্মুলা বেছ 10-9ৰ কনচেপ্ট হ'লে পাৰি যাবা। আৰু আমাৰ ই বুকত তোমালোকৰ 10-9ৰ সকলোৰে মানে চেপ্টাৰ ৱাইজ কুৱেশ্যন দিয়া আছে। চ' তোমালোকে ই বুকটো ল'ব বিচাৰা। চ' আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল। থেংক ইউ, অল দ্য বেষ্ট আৰু ভালকৈ এক্সাম দিবা।